আমি যোৱা ২৬ তাৰিখৰ পৰা বিহপুৰীয়া সমষ্টিজুৰি আমি পকীপথ যোজনা নিৰ্মাণ আৰু বিকাশ যাত্ৰা কৰি আছিলোঁ আৰু নিৰ্মাণ আৰু বিকাশ যাত্ৰাই আহি আমি আজি পিছলা পঞ্চায়তৰ আমাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দেউতলা চেঙেলীজানৰ যি ১.৫ কিলোমিটাৰ পথ আজি নিৰ্মাণ কাৰ্য আমাৰ ভাগ লোৱা সকলোৱে আজি সৌভাগ্য হ'ল আৰু এনেকৈ পকীপথ যোজনাই সবল যাতায়াত আৰু সবল আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ বাবে আমালৈ বৰঙণি আগবঢ়োৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আন্তৰিক শলাগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, আমি যোৱা ২৬ তাৰিখৰ পৰা বিহপুৰীয়া সমষ্টিজুৰি আমি পকীপথ যোজনা নিৰ্মাণ আৰু বিকাশ যাত্ৰা কৰি আছিলোঁ আৰু নিৰ্মাণ আৰু বিকাশ যাত্ৰাই আহি আমি আজি পিছলা পঞ্চায়তৰ আমাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দেউতলা চেঙেলীজানৰ যি ১.৫ কিলোমিটাৰ পথ আজি নিৰ্মাণ কাৰ্য আমাৰ ভাগ লোৱা সকলোৱে আজি সৌভাগ্য হ'ল আৰু এনেকৈ পকীপথ যোজনাই সবল যাতায়াত আৰু সবল আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ বাবে আমালৈ বৰঙণি আগবঢ়োৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আন্তৰিক শলাগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ। হয়, আমি যোৱা ২৬ তাৰিখৰ পৰা বিহপুৰীয়া সমষ্টিজুৰি আমি পকীপথ যোজনা নিৰ্মাণ আৰু বিকাশ যাত্ৰা কৰি আছিলোঁ আৰু নিৰ্মাণ আৰু বিকাশ যাত্ৰাই আহি আমি আজি পিছলা পঞ্চায়তৰ আমাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দেউতলা চেঙেলীজানৰ যি ১.৫ কিলোমিটাৰ পথ আজি নিৰ্মাণ কাৰ্য আমাৰ ভাগ লোৱা সকলোৱে আজি সৌভাগ্য হ'ল আৰু এনেকৈ পকীপথ যোজনাই সবল যাতায়াত আৰু সবল আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ বাবে আমালৈ বৰঙণি আগবঢ়োৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি আন্তৰিক শলাগ আৰু আন্তৰিক ধন্যবাদ জনাইছোঁ।